মৰ্ণিং চবকে মৰ্ণিং আজিও শুব নিদিলে ভাই, আজিও টোপনি মাৰিব নিদিলে। ভাবচোন তহঁতে কি অৱস্থা, মানুহবিলাক মানে কি কৰিব মই বুজি পোৱা নাই। হোৱাট দ্য পিপল আৰ প্লেনিং আই ৰিয়েলি ডোন্ট আণ্ডাৰষ্টেণ্ড। আজিও শুব নিদিলে, গম পাইছ নাই? আজিও শুব নিদিলে, মানে মানুহবিলাকে কৰিব কি বিচাৰি আছে মই সেইটোৱে বুজি পোৱা নাই। আজিও শুব নিদিলে, বুজিছ? আজিও শুব নিদিলে, শুবতো নিদিলে মানুহবিলাকে কৰি কি আছে মই সেইটো বুজি পোৱা নাই। মানুহবিলাকে কি কৰি আছে, হোৱাট দ্য পিপল আৰ ডুইং আই ৰিয়েলি ডোন্ট আণ্ডাৰষ্টেণ্ড। মানে আজিও শুব নিদিলে মানুহবিলাকে কৰিব কি বিচাৰি আছে মই এইটো বস্তু বুজি পোৱা নাই। মানে হোৱাট ইজ দ্য ৰং থিং ডেট আই এম ডুইং। মানুহবিলাকে কৰিব কি বিচাৰি আছে মই এই কথাটো বুজি পোৱা নাই। আজিও শুব নিদিলে, বুজিছ? আজিও টোপনি মাৰিব নিদিলে, আজিও শুব নিদিলে। মানুহবিলাকে কৰিব কি বিচাৰি আছে মই সেই বস্তুটো বুজি পোৱা নাই। আই এম একচুৱেলি আনএবল টু আণ্ডাৰষ্টেণ্ড হোৱাট দিছ পিপল আৰ থিংকিং, হোৱাট দিছ পিপল আৰ ডুইং। What these people are thinking, what these people are doing. আজিও শুব নিদিলে, and the people actually what they are thinking and what they are planning মই এই বস্তুটো বুজি পোৱা নাই, গম পাইছ নাই? আজিও শুব নিদিলে। মানুহবিলাকৰ অসুবিধাটো ক'ত হৈ আছে মই এইটো বস্তু বুজি পোৱা নাই। মানে মেইন প্ৰব্লেমটো মই এইটো বুজি পোৱা নাই যে অসুবিধাটো ক'ত হৈ আছে। অলপ শুব দে, কাম কৰিব লাগিলে শুব দিব লাগিবতো। আজিও শুব নিদিলে। আৰে ভাই, এইটো বেয়া কথা। অলপ শুব দে, অলপ শুব নিদিলে কাম কেনেকৈ কৰিম? মানুহে ময়ো আজিও শুব নিদিলে। আজিও শুব নিদিলে। মানে মানুহবিলাকৰ প্ৰব্লেমটো ক'ত হৈ আছে মই বুজি পোৱা নাই। জাষ্ট শুব গৈছিলোঁ অকণমান আগতে, চবেই লাইফটো দেখাই পাই আছিলি। জাষ্ট শুব গৈছিলোঁ, আজিও শুব নিদিলে। মতলব লোগোं को प्रॉब्लम कहाँ पे हो रहा है मुझे वो समझ में नहीं आ रहा। বুঝি পাইছ? I really don't understand what is the problem of the people. Just tell me that, মানে what is the problem of the people মানে। শুব দিয়ক, আপোনালোকৰ কাৰণে কাম কৰি আছোঁ, শুব দিয়কচোন। ঠিক আছে, আপোনালোকৰ কাৰণে কাম কৰি আছোঁ। তে আপোনালোকে যদি শুব নিদিয়ে, মানুহটোক যদি জীয়াই নাৰাখে, তে কাম কেনেকৈ কৰিম? মোক সেই কথাটো প্লিজ এই ছেশ্যনটো শ্বেয়াৰ মাৰি দেচোন চবেই। প্ৰত্যেকজন যোনে লাইভ চাই আছে প্লিজ শ্বেয়াৰ মাৰা। কিবা এটা দৰকাৰ আছে সেইকাৰণে মই কৈছোঁ, ঠিক আছে? প্লিজ কিবা এটা দৰকাৰ আছে, চবে শ্বেয়াৰ মাৰাচোন। চবে যিমানখিনি ষ্টুডেণ্ট আছে, মই টোপনি মাৰিব গৈছিলোঁ মাত্ৰ জাষ্ট। আৰু কৈছোঁতো মোৰ হোৱাটছএপ ষ্টেটাছখিনি চাই থাকিলে গম পাবি কেতিয়ালৈকে কাম কৰিছোঁ, কেতিয়ালৈকে কাম কৰা নাই। আজিও শুব নিদিলে। মই কেতিয়াবা মানে দুখ লাগে মোৰ কিছুমান মানুহ। প্লিজ চবে ছেশ্যনটো শ্বেয়াৰ মাৰি দিয়া, যিমানখিনি আছে ভিক্টৰ সেনা চবে প্লিজ ছেশ্যনটো চবে প্ৰত্যেকজনে প্লিজ শ্বেয়াৰ মাৰি দিয়াচোন। কথা আছে চবৰে লগতে, প্লিজ কথা আছে। মৰ্ণিং চবকে মৰ্ণিং। আই লাভ ইউ গাইজ। চবকে মৰ্ণিং, চবকে বহুত বেছি ভাল পাওঁ, চবকে সদায় মনত মৰম কৰোঁ, ঠিক আছে? মৰ্ণিং চবে প্লিজ প্ৰত্যেকজনে প্লিজ শ্বেয়াৰ মাৰা, এই ছেশ্যনটো শ্বেয়াৰ মাৰা। এইটো তোমালোকৰ কাৰণে হয়, প্ৰত্যেকজনে যোনে চাই আছা, ঠিক আছে? প্ৰত্যেকজনে ছেশ্যনটো শ্বেয়াৰ মাৰা। গম পাবা কি হৈছে কি হোৱা নাই, চব কথা পাতিম। গম পাবা কি হৈছে কি হোৱা নাই, চব গম পাবা, ঠিক আছে? খালি মেইন কথাটো হৈছে এইটো কথা তহঁতে নিজে গম পাইছ। জাষ্ট মই শুইছোঁ 4টা নে 5টা বজাত উঠি গৈছোঁ লাইভৰ পৰা, 4টা 5টা বজাত। চবে শ্বেয়াৰ মাৰচোন, চবে শ্বেয়াৰ মাৰ। চা মই কৈছোঁতো, মই কাকো অসুবিধা নকৰোঁ, আৰু তহঁতে ঘৰত বহি থাক। কাকো অসুবিধা নকৰোঁ, তহঁতে ঘৰত বহি খালি শ্বেয়াৰ মাৰিব দিছোঁ। এতিয়াও শ্বেয়াৰ মাৰিব পৰা নাই নেকি? খালি শ্বেয়াৰ মাৰিব দিছোঁ, এতিয়াও শ্বেয়াৰ মাৰিব পৰা নাই। প্ৰব্লেম হৈছে কাৰণেতো কৈছোঁ, প্ৰব্লেম হোৱা কাৰণে প্ৰব্লেম হোৱা বুলি কৈছোঁ। প্ৰব্লেম নহ'লে আৰু প্ৰব্লেম হোৱা বুলি ক'ম নেকি? প্ৰব্লেম নহ'লে প্ৰব্লেম হোৱা বুলি ক'ম নেকি? প্ৰব্লেম হৈছে কাৰণে প্ৰব্লেম হোৱা বুলি কৈছোঁ। পটাপট শ্বেয়াৰ মাৰচোন, একদম জল্দি শ্বেয়াৰ মাৰ চবে। গোটেই ভিক্টৰ সেনাই শ্বেয়াৰ মাৰ, কথা পাতি আছোঁ। চবে শ্বেয়াৰ মাৰ, যিমান ভিক্টৰ সেনা আছে ভিক্টৰ সেনাই শ্বেয়াৰ মাৰ, পটাপট শ্বেয়াৰ মাৰ, ঠিক আছে? যিমান ভিক্টৰ সেনা আছে চবে শ্বেয়াৰ মাৰ পটাপট। বস্তুটো হৈছে কি, প্ৰব্লেমটো কি হৈছে মই বুজি পোৱা নাই। একচুৱেলি প্ৰব্লেমটো ক'ত, ঠিক আছে? মোক ইণ্ডিভিজুৱেলি এটেক কৰিছে আপোনালোকে, মই একো বেয়া পোৱা নাই। মোক ইণ্ডিভিজুৱেলি এটেক কৰিছে, মই বেয়া পোৱা নাই। এইবাৰ ভিক্টৰ সেনাক ধৰিছে যে, ভয় কিহক খাই আছে মই এই কথাটো মানুহবিলাকক মই বুজি পোৱা নাই। ভয় কি বস্তুক খাইছে আপোনালোকে? ভয় কিহক খাই আছে? কালি ৰাতি চাগে চবে গম পায় যে, এটা কথা। কালি ৰাতি মই এটা কথা কৈ গৈছোঁ চবকে, যে কি বোলে কালি ৰাতি এটা কথা চবকে কৈ থৈ গৈছোঁ, যে কি কোনোবাই ইচ্ছা কৰিলে যিমানখিনি মানুহে পাৰে তোমালোকে আমি চবে প্ৰথমতে শ্বেয়াৰ কৰি লওঁ। কথাটো পাতি আছোঁ। চবে শ্বেয়াৰ মাৰ।
যিমানখিনি আছে একদম পটাপট শ্বেয়াৰ মাৰ, পটাপট ভিক্টৰ সেনাৰ পাৱাৰটো দেখাচোন, পাৱাৰটো দেখা ভিক্টৰ সেনা। আৰে পাৰ্চনেলি এটেক কৰি আছে, ঠিকে আছে, পাৰ্চনেলি যেতিয়ালৈকে এটেক কৰি আছে ঠিকে আছে, বেয়া পোৱা নাই। আৰে ভাই এতিয়া মোৰ ভিক্টৰ সেনাটোক এটেক কৰা আৰম্ভ কৰিলে মই এইটোত আৰু সুধাই এৰিম নেকি? অকলে এটেক কৰোঁতে সুধাই এৰা নাই। একদম পটাপট শ্বেয়াৰ মাৰ, যোনে যোনে চাই আছো, পটাপট শ্বেয়াৰ মাৰ, যোনে যোনে চাই আছো, পটাপট শ্বেয়াৰটো পটাপট মাৰ, পটাপট শ্বেয়াৰ মাৰ, গোটেই যিমান উপায় চাই আছো। ভিক্টৰ সেনা চা, মই দৰকাৰ নহ'লে মই কাকো নিবিচাৰোঁ, মই কৈছোঁ দৰকাৰ নহ'লে মই কাকো নিবিচাৰোঁ, মই দৰকাৰ নহ'লে কাকো বিচৰা মানুহ নহয়, মই এনেকুৱা মানুহে নহয়। যেতিয়ালৈকে অকলে হেণ্ডেল কৰি থাকিব পাৰোঁ তেতিয়ালৈকে কাকো নিবিচাৰোঁ। আৰু তহঁতক একো কৰিবও নিদিওঁ, তহঁতক অকল পঢ়িব লাগিব, পঢ়াম। আজি নোখোৱাকৈ পঢ়াই থাকিম, আজি টোপনি নামাৰাকৈ পঢ়াম, ঠিক আছে? পঢ়াম, চবকে পঢ়াম, ঠিক আছে? পঢ়াম, চবকে পঢ়াম, মই এইখিনিয়ে কৈছোঁ, চবকে পঢ়ায়ে থাকিম। আৰু মই মোক বাৰে বাৰে তলত পেলাব চেষ্টা কৰি লাভ নাই, মোক তলত পেলাব চেষ্টা কৰি লাভ নাই। মই কৈছোঁ মই বৰ বেয়াকৈ বাউন্স বেক মাৰোঁ, মানে বেয়াকৈ বাউন্স বেক মাৰোঁ, বৰ বেয়াকৈ। আৰু প্লিজ ছেশ্যনটো লাইক কৰিব নাপাহৰিবি, ছেশ্যনটো শ্বেয়াৰ কৰিব নাপাহৰিবি, ঠিক আছে? এই ৰাতিপুৱা কেইটা হৈছে, 9টা মানুহ, সাৰে পোৱা নাই কিছুমান মানুহ, ঠিক আছে? ছেশ্যনটো পুৰা শ্বেয়াৰ মাৰচোন পটাপট, যেতিয়া দৰকাৰ হয় তেতিয়া কওক। একো কাৰো পৰা সুবিধা লোৱা নাই, কাৰো পৰা সুবিধা নলওঁ, ঠিক আছে? গুড মৰ্ণিং এভৰিৱান, ঠিক আছে? কাৰো পৰা সুবিধা লোৱা নাই, কাৰো পৰা সুবিধা নলওঁ, আৰু কাকো কেতিয়াও ব্যৱহাৰ নকৰোঁ, এইটো কথা মনত ৰাখিবি। ভিক্টৰ দাৰ ওপৰত এটা বস্তু মনত ৰাখিবি, ভিক্টৰ দাই কাকো কেতিয়াও বিপদত নেপেলায়। কিবা যাব লাগে অকলে যাম, মই কৈছোঁতো। যি কৰিব লাগে অকলে কৰিম, তহঁতে একো চিন্তা, খালি শ্বেয়াৰ মাৰ, একদম পটাপট শ্বেয়াৰ মাৰ, যিমানখিনি আছ, কাকো বিপদত নেপেলা। আৰে পঢ়াম ন মই কৈছোঁতো, মই কলমেৰে লিখিম, লাগি যাব উৎপাত। কলমেদি লিখোঁতে ভয় খাই গৈছে, কলমেদিয়ে লিখি আছোঁ এতিয়াও, ঠিক আছে? কলমেদি লিখি আছোঁ, চবে ভয় খাই গৈছে, কলমেদি লিখি আছোঁ, ঠিক আছে? হা, চবে শ্বেয়াৰ মাৰ, একদম পটাপট। আকৌ কৈছোঁ চবে শ্বেয়াৰ মাৰচোন, যিমানখিনি আছ, ভিক্টৰ সেনা চব, ভিক্টৰ সেনাই চবে শ্বেয়াৰ মাৰ, যিমান ভিক্টৰ সেনা আছে চবে শ্বেয়াৰ মাৰ, একদম পটাপট। মই চা, দৰকাৰ নহ'লে মই এনেকৈ কেতিয়াও আৰ্জেঞ্চি ক্ৰিয়েট কৰা মানুহ নহয়, ঠিক আছে? বোলে বাঘ আহিছে বুলি কৈ কিনে মই মাতা মানুহ নহয়, বুজিছ? বাঘ আহিছে বুলি কৈ কিনে মাতা মানুহ ভিক্টৰ দাস নহয়। মই কলমেৰে লিখিম আৰু মই কলমেৰে উৎপাত কৰি যাম, মই কৈছোঁতো, ঠিক আছে? কলমেৰে লিখিম আৰু কলমেৰে উৎপাত কৰি যাম। চবে শ্বেয়াৰ মাৰ, যিমানখিনিয়ে চাই আছো, প্ৰত্যেকজন অসমীয়াই যোনে ভিক্টৰ সেনাৰ ওপৰত এটা বিশ্বাস আছে, সেই প্ৰত্যেকজন অসমীয়াই শ্বেয়াৰ মাৰ, সেই প্ৰত্যেকজন অসমীয়াই শ্বেয়াৰ মাৰ, সেই প্ৰত্যেকজন। আৰু মই বাউন্স বেক কৰিম, মই তহঁতক চকুৰ আগত বাউন্স বেক কৰি দেখাই আছোঁ। প্ৰত্যেকজন অসমীয়াই শ্বেয়াৰ মাৰ, যিমান অসমীয়া আছ প্ৰত্যেকজন অসমীয়াই শ্বেয়াৰ কৰ, ঠিক আছে? কাৰণ এতিয়া মেইন কথাটো হৈছে যে কি, মই ভিক্টৰ সেনাটো ক্ৰিয়েট কৰিছোঁ, কাৰণ ভিক্টৰ সেনাটো মই মানুহৰ কাৰণে ক্ৰিয়েট কৰিছোঁ, আমাৰ মানুহখিনিৰ কাৰণে ক্ৰিয়েট কৰিছোঁ। আৰু তহঁতৰ কাৰণে এটা কথা ভাব, এই ৰাতিপুৱাই চববিলাকে উঠি আহিব লগা হৈছে, আজি ৰবিবাৰৰ দিনাখন, হা, এই ৰবিবাৰৰ দিনাখন চববিলাক উঠি আহিব লগা হৈছে। মই একো হাইপ ক্ৰিয়েট কৰা নাই, এই কথাটো চবে মনত ৰাখ, চবে শ্বেয়াৰ মাৰ, যিমানখিনি আছ চব। মই একো হাইপ ক্ৰিয়েট কৰা নাই, ঠিক আছে? মই একো হাইপ ক্ৰিয়েট কৰিব চেষ্টা কৰা নাই। কিন্তু মই যেতিয়ালৈকে পাৰ্চনেলি কোনোবা এটেক কৰি আছে, মই একো প্ৰব্লেম নাই। কিন্তু যদি মোৰ ভিক্টৰ সেনাক এইবাৰ এটেক কৰা আৰম্ভ কৰোঁ, মই চাফা কৰি পেলাম, মই বহুত বেয়া, কিন্তু মই মানুহটো বহুত বেয়া। চবে পটাপট শ্বেয়াৰ মাৰ, মই এটা কথা কৈ আছোঁ, যিমানখিনি আছ চবে থাপ শ্বেয়াৰ মাৰ। কালি ৰাতি এটা এনাউন্সমেণ্ট কৰিছিলোঁ যে কি, মোক যোনে যোনে ভাল পায় প্ৰত্যেকটো ডিষ্ট্ৰিক্টত তোমালোকে হোৱাটছএপ গ্ৰুপ খুলিবা বুলি কৈছিলোঁ, মনত আছে? মই কি কৈছিলোঁ? প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হোৱাটছএপ গ্ৰুপ খুলিব দিছিলোঁ, হয়নে? ইয়েছ অৰ ন' মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, হয়নে? মই চবকে কৈছিলোঁ নাই? চবে শ্বেয়াৰ মাৰ, পটাপট শ্বেয়াৰ মাৰ, পটাপট থাপ। মই কালি ৰাতি এটা এনাউন্সমেণ্ট কৰিছিলোঁ প্ৰায় 3:30 বজাত, যেতিয়া মই সদায় ষ্টুডেণ্টখিনিৰ লগত কথা পাতোঁ, হা। মই তেতিয়া কি কৈছিলোঁ? মই তেতিয়া কৈছিলোঁ যে তহঁত চবে হোৱাটছএপ গ্ৰুপ মাৰ, হোৱাটছএপ গ্ৰুপ বনা, তহঁত চবে হোৱাটছএপ গ্ৰুপ বনা। মই এই কথা এষাৰ কৈছিলোঁ, চবৰে মনত আছেনে? তহঁত চবে হোৱাটছএপ গ্ৰুপ বনা বুলি মই কথা এষাৰ কৈছিলোঁ যোৱাকালি। য়েছ ঐ হেৰি পেৰেনইড, মনোজ পেৰেনইড, এটা কাম কৰা, চাউণ্ডটো অলপ কমাই দিয়া, চাউণ্ডটো কমাই দিয়া। আৰু শুনা, এইফালে আহা, চবে প্ৰত্যেকজন অসমীয়াই শ্বেয়াৰ কৰিব লাগে, মই কৈ আছোঁ। প্ৰত্যেকজন ভিক্টৰ সেনাই শ্বেয়াৰ কৰিব লাগে। অসমীয়াৰ কাৰণে কাম কৰি আছোঁ, তো অকলে কৰিম। মই বাউন্স বেক দিম, চাবি আজি চকুৰ আগত বাউন্স বেক দি দেখাই আছোঁ। কেইটাত মাতিব গৈছোঁ তোমাক মই এইমাত্ৰ দৌৰি ইয়াতে হেৰি কৰি থাকোঁতে? হা, 6টা মানতে মাতিব গৈছোঁ, হা? যা শুব গৈছিলোঁ বাল মই তেতিয়া, হা? ঐ পেৰেনইড, কেইটাত মাতিব গৈছোঁ? হা, 6টাত। হা, আজি ৰবিবাৰ, আজি তহঁতৰ বন্ধ আছিল, তহঁতৰ জিন্দগীটো বৰবাদ কৰি আছোঁ মই, হা? মোৰ লগত কাম কৰি জীৱনটো শেষ কৰি পেলালোঁ মই তহঁতৰ, হা? ভিক্টৰ সেনাৰ কাৰণে কাম কৰিবাতো, ৰবিবাৰ হওক শনিবাৰ হওক বুলি কথা আছে নেকি? আমাক এনেকৈ শেষ কৰি পেলাব, কিন্তু নহ'লে কৰিবাতো, কাম কৰিবাতো, হা? আৰু চা, মই সেইকাৰণে ইন হাউচ মেম্বাৰ বিচাৰোঁ, এইটো কথা বুজি পাইছতো? কাম কৰিব লাগিব আমি,
আমাক চা এটা বস্তু চা মই এটা ঘৰত এটা ৰুমৰ ভিতৰৰ পৰা হিলাই আছো কিন্তু বুজি পাইছ তো হা ঠিক আছে আমাৰ যে গ্ৰুপ বনাব দিছো সব আমাৰ গ্ৰুপ বনা এতিয়া যিমান উপা আছো সবে আমাৰ গ্ৰুপ বনা ওই প্যারানয়েড সরি বে মনোজ সরি হ্যাঁ ঠিক আছে ভেরি সরি হ্যাঁ ভেরি সরি রবিবার দিনা আজি রেস্ট কৰিম বুলি ভাবিছিলা ভেরি সরি ঠিক আছে বেয়া নাপাবি বে হ্যাঁ সরি বে আই লাভ ইউ বে উই আর ভিক্টর সেনা বে আই লাভ ইউ বে শুন মই সবকে এটা কথা কৈ আছো বাউন্স বেক কেনেকে দিব লাগে আৰু মই বাউন্স মই পেনিক নকৰো মই কেতিয়া পেনিক কৰা মানুহ নহয় মই পেনিক নকৰো মই কৈছো মোক যিমান চেষ্টা কৰিম মই পেনিক নকৰো মই এটা ৰুমৰ পৰা চেষ্টা কৰি দিম এটা ৰুমৰ পৰা খাই পেলাম বুলি মই কথাকাৰ কৈছো এটা অফিচিয়েল এনাউন্সমেন্টৰ কাৰণে এই লাইভটো যোৱা হৈছে অফিচিয়েল এনাউন্সমেন্টটো হৈছে যে কি আমাৰ কোনো হোৱাটছএপ গ্ৰুপ নাই আমাৰ কোনো টেলিগ্ৰাম গ্ৰুপ নাই আমাৰ কোনো বেলেগ এনেকুৱা সোশ্যাল মিডিয়াত থকা গ্ৰুপ নাই অফিচিয়েল এনাউন্সমেন্টটো ক্লিয়াৰ হৈছে আমাৰ কোনো হোৱাটছএপ গ্ৰুপ নাই আমাৰ কোনো টেলিগ্ৰাম গ্ৰুপ নাই এই কথাষাৰ ক্লিয়াৰ হৈছে নে এই কথাষাৰ কাৰ ক্লিয়াৰ হৈছে মই আকৌ এবাৰ এই কথাষাৰ কৈছো ৰিপিট কৰিছো ঠিক আছে মাই ডিয়াৰ ব্ৰাদাৰ্স এণ্ড সিস্টাৰ্স মোৰ যিমানখিনি জান মোৰ কলিজাজ মোৰ দেহাজ মোৰ জান জিয়াই থাকালৈকে কাম কৰি যাম আৰু বাউন্স বেক দিম বাউন্স বেক দিয়াটো জানো তো ভিক্টৰিয়া বাউন্স বেক দিয়ে ভিক্টৰিয়া বাউন্স বেক দিয়ে বুলি সবে জানো ভিক্টৰিয়া বম লেটাৰা বাউন্স বেক দিয়ে মানটো আমাৰ কোনো হোৱাটছএপ গ্ৰুপ নাই আমাৰ কোনো টেলিগ্ৰাম গ্ৰুপ নাই এই কথাষাৰ মাথাত সোমাই ল আৰু ভিক্টৰ সেনা আমাৰ কোনো হোৱাটছএপ গ্ৰুপ নাই আমাৰ কোনো টেলিগ্ৰাম গ্ৰুপ নাই ঠিক আছে আমি বনাই আছো নিজৰ বস্তু ঠিক আছে মানে যোৱাকালি এই কথাষাৰ কোৱাৰ পিছত এই 1500 টকীয়া বিলাকে কি কৰিছে 1500 টকীয়া বিলাকে কিছুমান লৰা ছোৱালীৰ গ্ৰুপ বনাইছে হা এই 1500 টকীয়া বিলাকে কিছুমান লৰা ছোৱালীৰ গ্ৰুপ বনাইছে লৰা ছোৱালীৰ গ্ৰুপ বনাই মই জাস্ট শুব গৈছিলো 6টা নে 7টা বজাত শুব গৈছিলো মই শুব যাওঁতে মোৰ তাত বাৰে 7-8টা মান ফোন আহি আছে বাৰে 7-8টা মান ফোন আহি আছে বাৰে এজনী ছোৱালী ফোন কৰিছে ভিক্টৰিয়া মই কি হ'ল কি হৈছে মই শুব আহিছো বে অলপ শুব দে না নহয় ভিক্টৰিয়া আৰ্জেন্ট সেইকাৰণে ফোন কৰিছে মই কি হৈছে ক সেইকাৰণে মোৰ নাম্বাৰটো সবৰ লগত আছে কৈছে ভিক্টৰিয়া আপোনাৰ ভিক্টৰ সেনাৰ নামত জাহে তাহে গ্ৰুপ বনাইছে আৰু গ্ৰুপ কাৰণ এটা বস্তু কি জাননে এটা বস্তু মই তহঁতক কৈ আছো এক ৰাতিৰ ভিতৰত 200টা গ্ৰুপ বনোৱাটো সম্ভৱ নহয় কাৰণ মই 3টা বজাত এনাউন্স কৰিছো এই বস্তুটো মই নিজে জানো মই 3:30টাত এনাউন্স কৰিছো এই কথাষাৰ এক ৰাতিৰ ভিতৰত 150টা গ্ৰুপ বনাই দিছে হেতু পসিবল নেকি ইমান ভাল পায় না মানুহবিলাকে মোক ইমান ভাল পায় নেকি তহঁত মূৰ্খ নহয় মূৰ্খ নেকি তহঁত মূৰ্খ নেকি তহঁতটো মূৰ্খ নহয় মূৰ্খ নেকি তহঁত বিলাক এক ৰাতিৰ ভিতৰত 150টা গ্ৰুপ বনাইছে এক ৰাতি মানে 3টাত এনাউন্স কৰিছো 6টা লৈকে শুব গৈছো এক ৰাতিৰ ভিতৰত 150টা আমি মূৰ্খ বুলি ভাবে নেকি অলপ শুব দেবে মই কাম কৰি আছো মোক শুব দে অলপ মই শুব বিচাৰো কেতিয়াবা আজিকালি নিজেও জানো তহঁতে যে 3 দিন 4 দিন মানটো নুখুৱে মানটো অলপ শুব দে মই নহলে মাথা কাম নকৰা হৈ যাব অফিচিয়েল এনাউন্সমেন্টটো মই কৈ আছো তহঁতে মোক শেক কৰিব চেষ্টা কৰি আছো ন এতিয়া অফিচিয়েল এনাউন্সমেন্টটো মই কৰি আছো বাউন্স বেক কেনেকে দিয়া বাউন্স বেক দি আছো বাউন্স বেক চাবি ভিক্টৰ আছে কেনেকে বাউন্স বেক দিয়ে বাউন্স বেক দিয়াটো চাবি তহঁতে 6টা বজালৈকে 150টা গ্ৰুপ বনাইছো তো মই অফিচিয়েল বাউন্স বেকটো দি আছো ঐ মই পইচা খুজিলে পইচা পাম নে নাই ভিক্টৰ সেনাক চাকৰি দিয়াৰ পিছত পইচা খুজিলে পইচা পাম নে নাই ভিক্টৰ সেনাক চাকৰি দিয়াৰ পিছত পইচা খুজিলে পাম নে নাই ভিক্টৰ সেনাই মানুহৰ সেৱা কৰিব নে নাই ভিক্টৰ সেনাই মানুহৰ সেৱা কৰিব বিচাৰে নাই ইমান দিনতো এটা বস্তু এস্টাবলিশ কৰি দিছো যে 250 টকীয়া মাষ্টৰ আমি ভগৱান মন্দিৰ মছজিদত আমি পইচা দিও হয়নে কেই টকা দিও ভগৱান মন্দিৰ মছজিদত আমি কেই টকা দিও আমি ভগৱান মন্দিৰ মছজিদত একদম কমতকে কম পইচা কেই টকা দিও মন্দিৰ মছজিদ গিৰ্জাঘৰ ভগৱান আমি কেই টকা দিও একদম কমতকে কম পইচা কেই টকা দিও একদম কমতকে কম পইচা কেই টকা দিও তহঁতে কেই টকা দিও ভগৱান মন্দিৰ মছজিদত একদম কমতকে কম পইচা কেই টকা দিও তহঁতে কেই টকা দিও 11 টকা দিও নে একদম কমতছে কম পইচা 11 টকা দিও নে নাই 11 টকা দিও নে নাই 11 টকা দিও নে নিদিও 11 টকা দিও নে নিদিও 11 টকা দি এবাৰ ৰাইজৰ সেৱা কৰিম 11 টকা দি ৰাইজৰ সেৱা কৰিম এই কথাটো মই কৈ দিলো তহঁতক 11 টকা দি ৰাইজৰ সেৱা কৰিম
আৰু প্ৰত্যেকজন ভিক্টৰ সেনাই চাকৰি পোৱাৰ পিছত মাহত 11 টকা ৰাইজৰ সেৱাৰ কাৰণে দিব পাৰিব নাই প্ৰত্যেকজন ভিক্টৰ সেনাই ৰাইজৰ সেৱা কৰিব 11 টকা দিব পাৰিব নে নাই 11 টকা দি যিমান পাৰো সব কৰিম yes আৰু হে 11 টকাৰ প্ৰত্যেকজন ভিক্টৰ সেনাৰ তাত ৰিসিপ্ট থাকিব ৰিসিপ্ট 11 টকা দিয়াৰ প্ৰত্যেকজন ভিক্টৰ সেনাৰ ওচৰত ৰিসিপ্ট থাকিব কি থাকিব ৰিসিপ্ট থাকিব 11 টকা দিয়াৰ লগে লগে ৰিসিপ্টখন পাব 11 টকা দিয়াৰ লগে লগে ৰিসিপ্ট পাব জেনুইনলি পইচা আনিম কৰাপশন নকৰাকৈ পইচা আনিম মোৰ পাপাক মাৰি পেলাইছে তো কৰাপশন কৰা গিতাই কৰাপশন নকৰাকে পইচা আনিম কৰাপশন নকৰাকৈ পইচা আনিম 11 টকাৰ হিসাব দিম 11 টকাৰ হিসাব দিম কৰাপশন নকৰাকৈ কাম কৰিম 11 টকাৰ সবৰে হিসাব থাকিব তহতে ৰিসিপ্ট পাবি 11 টকিয়া আৰু তহতে ৰিসিপ্ট পাবি 11 টকিয়া আৰু 11 টকাৰ ৰিসিপ্ট পাবি সবে চাকৰি পোৱাৰ পিছত মাহে কি 11 টকা দিব পাৰিবি নাই yes or no পাৰিবি 11 টকাকে যেতিয়া হিসাব কৰিবি মই এটা হিসাব দি আছো এই মনোজ এই ফালে আহাচোন এফালে আহা মনোজ এটা হিসাব লগোৱাচোন ক্যালকুলেটৰ ওলোৱা 11 টকাৰ ক্যালকুলেশন ওলোৱা যদি 11 টকাকে আমাৰ 100 জন ভিক্টৰ সেনাই মাহত পইচা দিয়ে কিমান ওলাব 11 টকাকে যদি মাহত 11 টকাকে যদি দিয়ে তেনেহলে 100 জন যদি ভিক্টৰ সেনা থাকে 100 জন ভিক্টৰ সেনা থাকিলে কেই টকা ওলাব মাহৰ কথা কৈছো 100 টকাকে দিলে মাহত 33000 100 টকাকে দিলে মাহত 33000 ওলাব তেনেহলে 12 মাহত কিমান টকা ওলাব 33000 ইনটু 12 কিমান 33000 ইনটু 12 কিমান 3,96,000 অলমোস্ট 4 লাখ মানে এবছৰত 4 লাখ টকা তে এবছৰত 4 লাখ টকা পাৰিম এবছৰত কিমান পাম 4 লাখ টকা পাম এবছৰত 4 লাখ টকা পাম ঠিক আছে এবছৰত কি পাম এবছৰত 4 লাখ টকা থাকিব আৰু এবছৰ পিছত প্ৰত্যেক 4 লাখ টকাৰ হিসাব লবি প্ৰত্যেক 4 লাখ টকাৰ এবছৰৰ পিছত হিসাব লবি যে এবছৰত ভিক্টৰদা এই 4 লাখ টকা দি আপুনি কি কৰিলে সেই হিসাব আমাৰ সিএ দিব কোনে দিব আমাৰ চাৰ্টাৰ একাউন্টেন্টে দিব ভিক্টৰ সেনাৰ চাৰ্টাৰ একাউন্টেন্টে দিব মাহত 11 টকা মাহত মান্থলি 11 টকা 11 টকাকে মই 100টা ভিক্টৰ সেনা ধৰিছো কাৰণ সবেতো বকিব পাৰে দিউতে গম পাও নহয় মই 100টা ভিক্টৰ সেনা ধৰিছো 100টা ভিক্টৰ সেনা 11 টকাকে দিলে কিমান আছিল 33000 12 মানে এক মাহ 4 লাখ এক বছৰত অলমোস্ট 4 লাখ টকা এক বছৰত আমাৰ সিএ তহতক হিসাব দিব যে সেই 4 লাখ টকা কিহত ব্যৱহাৰ কৰিছো আৰু কি কৰো সব দেখা পাবি তহতে দেখুৱাই কৰিম হিসাবটো ভুল হৈছে হিসাব ভুল হৈছে বলে দীপজ্যোতি কৈছে হিসাব কি ভুল হৈছে দীপজ্যোতি 100 জন ভিক্টৰ সেনা হিসাবটো কৰচোন ভুল হ'ব পাৰে অলপ পেনিক কৰি আছো পেনিক মানে মাথাটো গৰম হৈছে হিসাবটো তহতে লগাচোন হিসাব লগা সব বিলাকে হিসাব লগা সব বিলাকে হিসাব লগাচোন 11 টকাকৈ মাহত 100টা ধৰিছো আমি 100টা 11 rupees হিসাব ভুলিছে এবাৰ প্লিজ হিসাবটো লোৱাচোন কি হিসাব কৰিলা বা 11 into 100 1100 into 1 মাহ 30 এক মাহত 30 দিন কি হিসাব ভুলিছে হিসাবটো এবাৰ চাচোন 1100 into 30 33000 13200 হ'ব বুলি কৈছে কবাত ভুল কৰিছা বে ভাল 1100 হ'ব 100 জনৰ এটি কিমানৰ পৰা কৰিছে 100 জনৰ আমি চাই আছো ন আমাৰ হিসাবটো 100 জনৰ চাই আছো 100 জনৰ হলে 1100 হ'ব কি ভাল হিসাব কৰিছা এইটোৱে হ'ব স্যাৰ চাই লওক আপুনি এই হিসাবটো তহতে কৰচোন হিসাবটো তহতে কৰ তহতে একবাৰ হিসাবটো কৰচোন একবাৰ হিসাবটো কৰ গোটেই উপায় হিসাব কৰ 11 টকাকে মাহে কি দিব লাগিলে ভিক্টৰদা কিমান হ'ব
কিমান হ'ব ভিক্টৰ দা 11 × 100 11 মই মাথাই কাম কৰা নাই 11 × 100 ভিক্টৰ দা 1100 হিসাবটো কৰ না মই হিসাব মই ম্যাথছ মানে মই এটা ম্যাথছে মাথাই খেলা নাই মই 11 টকাকে 100 টা ভিক্টৰ দা 1100 টকা হ'ব মান্থলি 1100 হলে ভিক্টৰ দা 11000 হ'ব মান্থলি 13200 হ'ব ভিক্টৰ দা ইয়াৰলি কিমান হ'ব ইয়াৰলি কিমান হ'ব ইয়াৰলি 13200 হ'ব ন ইয়াৰলি 13200 হ'ব স্যাৰ মনোজ দা 100 টকাকে ধৰিছে সবৰে খং উঠি আছে ন শুই আছিলে বালিহতেও সবে শুই আছে সবকে মাতি দিছে উঠা ইমান টেনশনতো চাৰ্টটো নোটিস কৰিছ তহতে পাৰ কিন্তু দে ইমান টেনশনত চাৰ্টটো নোটিস কৰিছ ইমান টেনশনত বোলে ভিক্টৰ দা আকৌ নতুন চাৰ্টে পিন্ধি আহিছে পাৰ কিন্তু দে নোটিস কৰ কিন্তু তহতে মানি গৈছো তহতে তে ইয়াৰলি 13200 কে ধৰিলো আমি ঠিক আছে ইয়াৰলি 13200 কে ধৰিলো আমি ইয়েস তে তাৰে হিসাব লবি বোলে 13200 টকাত কি কৰিলো আমি তাৰে হিসাব দিম যে 13200 টকাত কি কৰিলো হ'ব ইয়েস যে 13200 টকা দি কি কৰিলো হয় দে ভাল ইমান টেনশন চলি আছে তাৰে ওপৰত আকৌ ইহঁতৰ ডিকশন নাই বোলে ভিক্টৰ দা নতুন চাৰ্ট পিন্ধি আছে কেনেকুৱা মানে মানুহবোৰ যে মানে চেৰা আছো কিন্তু না 11 টকাৰ ওপৰত নলো এটো মিছা কথা 11 টকাৰ ওপৰত যদি লব লাগে তেনেহলে আমাৰ এখন কিতাপ গিফট কৰি দিবি কাৰোবাক আমাৰ কিতাপ বিলাকটো 250 টকা আমাৰ কিতাপ গিফট কৰি দিবি 11 টকাটো চ্যাৰিটি বাবু ভগৱান মন্দিৰ মছজিদত দি পাইছ তো পইচা ভগৱান মন্দিৰ মছজিদত পইচা দি পাইছ মই 13200 টকাৰ হিসাব দিম মই বৃদ্ধাশ্ৰমত যাম মই অৰফেনেজত যাম মই যাই কি কিনি দিছো মই দেখাই দিম যিবিলাক অৰফেনেজত খিদিনাখন এখন অৰফেনেজত গৈছো সেইখন অৰফেনেজত কি নাই সেইখন অৰফেনেজত ইনভাৰ্টাৰ নাই 13200 টকা দি এটা মই ইনভাৰ্টাৰ কিনি দিব পাৰিম মোৰ সিএ থাকিব মোৰ সিএ গুতে বছৰৰ তহতক হিসাব দিব মই কলো তো মই 13200 টকাৰ হিসাব দিম আৰু সবৰে হাতত ৰিসিপ্ট থাকিব যি পইচা থাকে সবৰে হাতত ৰিসিপ্ট থাকিব আৰু আমাৰ হেই ভিক্টৰ সেনা চ্যাৰিটিৰ নামত জুনে পইচা দিয়ে সেই তাৰে এটা বেলেগ একাউন্ট থাকিব সেই একাউন্টত লগে ৰিসিপ্ট পাই যাবি বা তহত বিলাকে ধেমালি কৰি থাকো কিন্তু কেনেকুৱা টেনশনত আছে কেনেকুৱা টেনশনত কি খেলিছ তহতে ভিক্টৰ দা নতুন চাৰ্ট পিন্ধি আহিছে ৰ সেইকাৰণে ভাল লাগে তহতক yes অলপ বেছি কৰা ব্ৰো চাকৰি দিয়াই আছা মানুহক লাইভ বনাই দিছা এটলিষ্ট 110 কৰা নাই 11 টকা ৰিভলিউশন আনিম মই 11 টকা ৰিভলিউশন আনিম চাওক দাদা মই এটা কথা কৈছো মন্দিৰ মছজিদত আপোনালোক সকলোৱে দিয়ে ঠিক আছে মন্দিৰ মছজিদত আপোনালোক সকলোৱে দিয়ে এবাৰ মানুহৰ কাম কৰিব পইচা দিয়ক 11 টকা দিয়ক মাহত বেছি নালাগে চাকৰি দিম ইনশাআল্লাহ মা কামাখ্যা ৰিভলিউশন আনিম ভিক্টৰ দা বাউন্স বেক দিয়ে নে নাই বম লেটাৰা বাউন্স বেক দিয়ে ন মানটো বাউন্স বেক দিয়ে নে নাই বম লেটাৰা বাউন্স বেক দিও ন 11 টকাত চেষ্টা কৰিম মই যদি 11 টকা কম হয় খুজি লম 11 টকা কম হলে খুজি লম দাদা সময়ত খুজিলে দি দিবি 11 টকা দি ষ্টাৰ্ট কৰো ঠিক আছে yes 11 টকা দি ষ্টাৰ্ট কৰো আৰু এতিয়া গ্ৰুপৰ গেমটো দেখাম নেকি গ্ৰুপ ভিক্টৰ দা আজি আকৌ টোপনি মাৰা নাই ন কেছ নাই ক্লাছ আৰম্ভ হ'ব 10টা বজাত ক্লাছ আছে নহয় ক্লাছ আৰম্ভ হ'ব কি টেনচন লৈ আছ ক্লাছে লাগে তহতক ক্লাছে দিব লাগে 250 টকা দি মোক কিনি থোৱা নাই জানো তহতে 200 টকা দি মোক কিনি থৈ দিয়া নাই
তে 250 টকাত কিনি থৈ দিছ তো ক্লাছহে লাগে টেনশ্যন নলবি মই আছোঁ নহয় জান মই আছোঁ নহয় 11 টকাত ৰিভলিউশ্যন আনিম তাৰে বেলেগ একাউণ্ট থাকিব একাউণ্টটো HDFCত খুলিম ঠিক আছে আৰু সেই একাউণ্টৰ প্ৰত্যেক বছৰি আপোনালোকে হিচাপ পাব প্ৰত্যেক বছৰি আপোনালোকে হিচাপ পাব একাউণ্টত কেই টকা সোমাল মই পুৰা ওপেনলি দেখাই দিম বেংকৰ মানুহ মাতিম মোৰ CA মাতিম সেই টকাৰ কি খৰচ কৰোঁ সবকে দেখাই দিম দুখীয়া মানুহক সহায় কৰিম 11 টকা দি আৰম্ভণি কৰিম বাউন্স বেকটো চাবি নেকি বাউন্স বেকটো যদি চাব ইচ্ছা আছে তেনেহ'লে 7টা বজাত বাউন্স বেক চাবি আজি কেইটা বজাত 7টা বজাত বাউন্স বেক চাবি হ'ব ঠিক আছে 7টা বজালৈ ৰখি থাক খালি কেইটালৈ ৰখি থাক 7টা বজালৈ বাকি এটা ক্লাছ আৰম্ভ হ'ব 9:30 বাজে আজি অলপ সোনকালে ক্লাছটো আৰম্ভ কৰি দিম নে কি কওঁ হ'ব এইটো লাইভ শেষ কৰোঁ এই লাইভটো যিমান পাৰো শ্বেয়াৰ কৰি দিবি ঠিক আছে এই লাইভটো শেষ কৰোঁ এই লাইভটো যিমান পাৰো শ্বেয়াৰ কৰি দিবি প্ৰকৃত ভিক্টৰ সেনাৰ ওচৰত হাতজোৰ কৰি এটা প্ৰণাম থাকিলে ঠিক আছে ভিক্টৰ সেনাই পইচাৰ হিচাপ পাব আৰু ভিক্টৰ সেনাই পইচা কৰাপশ্যন নকৰাকৈ পইচা কেনেকৈ আমি কৰাপশ্যন নকৰাকৈ চেৰিটি কৰিম মই চাকৰি দিম আৰু পইচা ভিক্ষা কৰি ল'ম ঠিক আছে মন্দিৰ মছজিদত ময়ো বহুত দিলোঁ ঠিক আছে বহুত মন্দিৰ মছজিদত দিলোঁ দি চালোঁ ভগৱানক সদায় কৈ চালোঁ বোলে ভগৱান মোক সহায় কৰা আল্লাহকো কৈ চাইছোঁ মই মাজাৰতো যাওঁ মই ঠিক আছে মাজাৰত যায়ো কৈ চাইছোঁ বোলে আল্লাহ মোক সহায় কৰাচোন বহুত বিপদ হৈছে আল্লাহ ঠিক আছে তে আল্লাহ ভগৱান মন্দিৰ মছজিদ ঠিক আছে মন্দিৰ মছজিদ আল্লাহ ভগৱান সকলোকে বহুত ভাল পাওঁ ভালকৈ থাকিম ভালকৈ পঢ়িম সবকে চাকৰি দিম আৰু 11 টকীয়া ৰিভলিউশ্যন আনিম ঠিক আছে আৰু আজি 7টা বজালৈকে সবে ৰখি থাকিবি 7টা বজাত বাউন্স বেকটো দেখা পাবি কেনেকুৱা বাউন্স বেক দিওঁ ঠিক আছে মোক বিশ্বাস কৰ আৰু আমাৰ কোনো হোৱাটছএপ গ্ৰুপ নাই আমাৰ কোনো ইউটিউব আমাৰ কোনো টেলিগ্ৰাম গ্ৰুপ নাই আৰু মই যি গ্ৰুপ খুলিম সেই গ্ৰুপত মোৰ গোটেই ভণ্টিবোৰ কি হ'ব মোৰ গোটেই ভণ্টিবিলাক টেনশ্যন ল'ব নলগীয়াকৈ থাকিব পাৰিব কাৰণ ৰাতিপুৱা যিজনী ভণ্টিয়ে ফোন কৰিছে তাই ফোন কৰি কৈছে ভিক্টৰ দা মোক এটা গ্ৰুপত এড কৰিছে কিন্তু গ্ৰুপটো আপুনি খুলিছে জানো মই কৈছোঁ মই গম নাপাওঁ হোৱাটছএপ গ্ৰুপবিলাকত কি হয় ছোৱালীবিলাকৰ নাম্বাৰ লৈ লয় বাউন্স বেক চাবি ন বাপেৰে বাউন্স বেক চাবি ডেডি বুলি কয় কেলা মোক ডেডি বুলি কয় কেলা গধূলি 7টালৈকে বাউন্স বেক দি আছোঁ মই ক'লোতো মোক অকল অকণমান সময় দিবি গধূলি 7টালৈকে মই কৈ আছোঁ বাউন্স বেক দি আছোঁ আজি গধূলি 7টাত ঠিক আছে তে মন্দিৰ মছজিদ আমি মন্দিৰ মছজিদক আমি বিশ্বাস কৰোঁ আমি মা কামাখ্যাক বিশ্বাস কৰোঁ আমি আল্লাহকো বিশ্বাস কৰোঁ আমি জেজাছ খ্ৰীষ্টকো বিশ্বাস কৰোঁ কিন্তু ভগৱানে কোনোদিন আমাক পইচা খোজা নাই মই কোনো ভগৱানক মই নেদেখিলোঁ ভগৱানে পইচা খোজা ঠিক আছে কোনো ভগৱান মই বিচাৰি গৈছিলোঁ যে মই মা কামাখ্যা ওপৰত খাই গৈছোঁ মই বিচাৰি গৈছোঁ মই মাজাৰতো যাওঁ মই পুৱা মক্কাতো যাওঁ মই মাজাৰতো যাওঁ মই কামাখ্যাতো যাওঁ মই চব মন্দিৰে ঘূৰিছোঁ তহঁতে নিজে জানো মই অগ্নিনাম মন্দিৰত গৈছোঁ মই মা কামাখ্যা বগলা মন্দিৰত যাওঁ মই মন্দিৰে যাওঁ মই মাজাৰে যাওঁ মই এই আমাৰ ইয়াতে চাৰ্চ আছে চাৰ্চতো যাওঁ মই ইয়াতে আমাৰ হেৰি আছে এই কি বুলি কয় শিখ টেম্পলটো আছে মই শিখ ধৰ্মকো মানুহ মই জৈন ধৰ্মকো মানুহ ঠিক আছে মই গ'লে কিন্তু মোৰ যিহেতু পইচা নাই মই 11 টকা দিওঁ মই তাতকৈ বেছি নিদিওঁ চাকৰি ল 11 টকাত ৰিভলিউশ্যন আনিম মই বিশ্বাস ৰাখ মোৰ ওপৰত ট্ৰাষ্ট দ্য প্ৰচেছ ট্ৰাষ্ট ইয়ৰ ভিক্টৰ সেনা সেই একাউণ্টৰ হিচাপ তহঁতক বেংকৰ মানুহে দিব সেই একাউণ্টৰ হিচাপ CA দিব আৰু দামবিলাক চবে জানো ঠিক আছে মই অৰ্ফেনেজে যাম মই বৃদ্ধাশ্ৰমে যাম মই দুখীয়াক পাৰিলে সহায় কৰিম সেই পইচাৰে ঠিক আছে প্ৰত্যেকটো মানুহৰ পৰা যাক পইচা দিয়া হয় সেই প্ৰত্যেকটো মানুহৰ পৰা হিচাপটো লোৱা হ'ব চাইন লোৱা হ'ব আৰু তেওঁৰ পৰা এটা ভিডিঅ' লৈ থোৱা দিয়া হ'ব যে আপোনাক মই পইচাটো দিছোঁ নে নাই কাকো কেছত পইচা নিদিওঁ এই কথাটো আকৌ কৈ থৈ দিলোঁ কাকো কেছত পইচা নিদিওঁ আমি চৰকাৰকো সন্মান কৰোঁ চৰকাৰে ডিজিটেল মিডিয়া বিচাৰিছে আমি ডিজিটেল মিডিয়া আমি জিপে কৰিম আমি কাকো কেছত পইচা নিদিওঁ আৰু ভিক্টৰ সেনে কেতিয়াও কেছত পইচা নিবিচাৰে এই কথাটো মাথাত সোমাই থৈ দিবি কাৰণ কেছত অকল কলা ধন হয় কেছ মানে কলা ধন কেছত অকল কলা ধনৰ বেপাৰ হয় মোক সুধিবি ঠিক আছে যিদিনাখন পাপাক কিনিব আহিছিল ঠিক আছে 4টা সুটকেছ আহিছিল পাপাক কিনিব যিদিনাখন আহিছিল কেছত অকল কলা ধন হয় মোৰ ডিজিটেল মিডিয়াত হিচাপ থাকিব মোৰ CA কাম কৰিব
মই সেইখন মই যোনটো জায়গাত একাউণ্ট থাকে সিহঁতে হিচাপ দিব কেছত অকল কলা ধন আৰু কোনো ভিক্তৰ সেনাই কেছ নিবিচাৰে কোনো কেছত পইচা নিবিচাৰে ভিক্তৰ সেনাই জিপে দি পইচা থাকিব যাতে ট্ৰানজেকশ্যনৰ হিষ্ট্ৰী থাকে আমি চৰকাৰক সন্মান কৰো আমি চৰকাৰ ব্যৱস্থাক সন্মান কৰো আমাৰ অকল কি আমি ৰিসিভ দিম প্ৰত্যেকজন ভিক্তৰ সেনাক 11 টকীয়া ৰিসিভ দিয়া হ'ব লগে লগে পাব আৰু গধূলি 7টা লৈকে ৰখি থাক এই লাইভটো অফ কৰো কারেন্ট অ্যাফেয়ার্সৰ ক্লাস আৰম্ভ হ'ব আহি যাবি প্ৰথমটো ক্লাস ফ্ৰী থাকিব ঠিক আছে ভিক্তৰ সেনাৰ অকল এটাই বস্তু আছে এই কথাটো কৈ দিও গধূলি 7টাত দিম দে বাউন্স বেকটো গধূলি 7টাত দিম বাকি চাকৰি পাই কাম কৰিবি ঠিক আছে কারেন্ট অ্যাফেয়ার্সৰ ক্লাসটো কৰো কারেন্ট অ্যাফেয়ার্সৰ ক্লাসটো কৰি এটা জিকেৰ ক্লাস কৰিম জিকেৰ ক্লাসটো কৰি খুম হা কারেন্ট অ্যাফেয়ার্সৰ ক্লাসটো কৰো আৰু জিকেৰ ক্লাস কৰিম জিকেৰ ক্লাসটো কৰি খুম মই অলপ টোপনি মাৰিম এতিয়া কিবা এটা খাও খাই কিনে কারেন্ট অ্যাফেয়ার্সৰ ক্লাসটো 10টাত আৰম্ভ হ'ব ঠিক আছে 10টাত নহয় যেতিয়া খোৱা হয় মই আহি আছো ঠিক আছে সবে চাকৰি কৰ ঠিক আছে ভাল পাম মই তহঁতক সবকে গধূলি 7টা লৈকে ওয়েট কৰিবি ঠিক আছে বাউন্স ব্যাক দিম আজি কি দিম বাউন্স ব্যাক yes your professor always has a plan yes or no I love you এই ভিডিওটো যিমান পাৰো শেয়াৰ কৰিবি যিমান ভিক্তৰ সেনা থাকিব বিচাৰে আজি গধূলি 7টা লৈকে সবকে মাতি আনিবি আজি গধূলি 7টা লৈকে সব ভিক্তৰ সেনাক মাতি আনিবি বাউন্স ব্যাক দিম আজি গধূলি 7টা বজাত বাউন্স ব্যাক দিম গোটেই ভিক্তৰ সেনাক মাতি আনিবি ঠিক আছে এই ভিডিওটো তহঁতৰ সবৰে ভিক্তৰ সেনাৰ ষ্টেটাছে লগাই দে এই লাইভটো মই অফ কৰি আছো আজি বাউন্স ব্যাক দিম 7টাত বাউন্স ব্যাক দেখা পাবি মই বাউন্স ব্যাক কেনেকৈ দিও হা বলে কলমেৰে লিখিম আমি লাগি যাব উৎপাত ওই মনোজ ওই প্যারানয়েড ওই জানই ওই কলি যায় ফলা বেবিস বাউন্স ব্যাক দিবিন না 7টাত ওই বাউন্স ব্যাক দিবান না 7টাত ওই মনোজ বাউন্স ব্যাক দিবান না 7টাত দিব লাগিব হ্যাঁ দিব লাগিব ওই দিবা না নাই ওই মনোজ দিব লাগিব ওই জান ভিক্তৰ সেনা জিন্দাবাদ था जिंदाबाद है जिंदाबाद रहेगा আৰু এতিয়া 7টা লৈকে গোটেই গ্ৰুপ ৰেডি লাগে মোক হৈ যাব না ওই ৰবিবাৰে কাম কৰিবি না হা I love you we are working for a bigger cause comrades remember that we are working for a bigger cause yes sir বুজি পাইছা তো our cause is good our cause is big and we have to give a bounce back at 7 o'clock today yes sir how's the Josh hi sir how's the Josh hi sir how's the Josh hi sir love you guys joy Jacob